কি কথা জানা নাৰদ মুনি? সাৱধান নাৰদ তুমি, ৰাখিবা মন। কি কথা মনত ৰাখিবা জানা নাৰদ মুনি? কি কথা? নিমন্ত্ৰণ নীতি বাহাগ গকুল নগৰত, মানে প্ৰভুৰ যজ্ঞলৈ গকুল নগৰবাসীৰ নিমন্ত্ৰণ নাই। বুজি পাইছা নাৰদ মুনি? নিমন্ত্ৰণ নীতি বাহাগ নাৰায়ণ নাৰায়ণ। এই কথা শুনি নাৰদ মুনি উঠাই গৈছ। প্ৰভু প্ৰভু কৃষ্ণক চাই নাৰদ প্ৰভু যশোদাৰ আহাৰ খাই তুমি প্ৰভু ডাঙৰ হৈ তোমাক প্ৰভু না 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 এয়া সৰুৰ পৰা তুলি টানি সৰুৰ পৰা তুলি টানি নাৰায়ণ নাৰায়ণ। সেইকাৰণে পাহৰিলা প্ৰভু নাৰায়ণ। নহলেনো নিমন্ত্ৰণ নেদা শিকাৰ। এতিয়া প্ৰভু কৃষ্ণই কয়, কৃষ্ণই বোলে নাৰদ তুমি মোক প্ৰশ্ন নকৰিবা। কৃষ্ণই বোলে নাৰদ তুমি প্ৰশ্ন নকৰিবা। যিটো কৈছো সেইটো তুমি, মই যিটো কৈছো সেইটো তুমি। হ'ব দিয়ক প্ৰভু, হ'ব দিয়ক, হ'ব দিয়ক। আপোনাৰ কথা মতেতো চলিবই লাগিব। গতিকে প্ৰভু এটা কাম কৰো নেকি, আপোনাৰ যজ্ঞলৈ যিহেতু গোটেইবিলাককে নিমন্ত্ৰণ দিব লাগিব, মই যজ্ঞলৈ নিমন্ত্ৰণ দি আজিৰ পৰা আৰম্ভ কৰি দিওঁ। আৰু আজিৰ পৰা আৰম্ভ কৰি দিওঁ। ঠিক আছে, তেনেহলে প্ৰভু মই আহিছো আপোনাৰ যজ্ঞলৈ নিমন্ত্ৰণ দিবলৈ। নিমন্ত্ৰণ কৰি নিমন্ত্ৰণ দিবলৈ নাযাওঁ, কাৰণ এইফালে নিমন্ত্ৰণ দিবলৈ গলেও
এনে হাতীগছ চাৰিআলিৰ মাজেৰে পাৰ হৈ গৈ সেই ক'ত নিমন্ত্ৰণ দিয়াৰ কথা নাছিল? গকুল নগৰত যাব লাগে। গতিকে এইটো ৰাস্তাৰে যোৱাটো এতিয়া সমীচীন নহ'ব। অহাকালি ৰাতি নোপোৱাওঁতে মানে ক'লো ৰাতিপুৱা এই গকুলৰ মাজেৰে পাৰ হৈ গৈ ওচৰৰ গাঁওখিনিক নিমন্ত্ৰণ কৰি আহিম। ভাল হ'ব ন কথাটো? আপোনাৰ গম নাপাব গকুলৰ নে কি? ঠিক আছে, এতিয়া ঘৰত যোৱাই ভাল। এহি বুলি নাৰদ মুনি উলটি আহিলা। বিশ্বনাথ নারদ ঠিক সময়তে হাৰি পাইছো। এইখিনি সময়তে মই এইফালে এনেকে পাৰ হৈ যাব লাগিব। তেনেহ'লে মই যোৱাই ৰাতিপুৱাই নাৰদ মুনি গকুলৰ ফালে মুনি মহাময়ে নাৰদ মুনি তাড়াতাড়ি নাৰদ মুনি গৈ আছে আন্ধাৰত কি থিয় হৈ আছে? ভালকে ধৰিব নোৱাৰি। ধৰিব পাৰিছো। এইজনী মাইকী মানুহ মানে এইজনী নিশ্চয় ৰাধায়ে হ'ব। ৰাধা বুলি সেই নাৰদ মুনি জানিব পাৰিলা। তলমুৱা হৈ নাৰদ মুনি মনে মনে ভাবে
ৰাধাই বাৰু আজি ৰাতিপুৱাই পুৱাই কিয় বাহিৰলৈ উঠিছে নে মই এনেকে নিমন্ত্ৰণ দি থকা কথাটো কেনেবাকৈ কাৰোবাৰ মুখত মই যে এইবিলাক কি কথা চিন্তা কৰো ৰাধাই নিশ্চয় তেওঁৰ ব্যক্তিগত কামত বাহিৰলৈ উঠিছে গতিকে ৰাধাইও নিজৰ কামটো কৰি ঘৰলৈ যাওক এইখিনি সময়তে ওচৰতে হওঁতো কালী মন্দিৰ ময়ো কালী মন্দিৰত গৈ আজি সেৱা লৈ আহো শুনা ৰাধাই নাৰদ মুনিক দেখিছিল আৰু ৰাধাই নাৰদক দেখি ৰাধাই আছে মাত্ৰ আছে কিয় ঘৰত যোৱা নাই কথা সাংঘাতিক আছে ৰাধা দেখোন এতিয়া কথাতে আছে নহয় য'তে বাঘৰ ভয় য'তেই বাঘৰ ভয় যি হয় হ'ব ইয়াতেতো আৰু ৰখি থাকি লাভ নাই ৰাধাৰ পিছত এটা এটাকৈ গোটেই গাঁৱৰ মানুহ উঠিব মহা বিপদ হ'ব মোৰ গতিকে ৰাধাৰ ফালে নোচোৱাকৈ তলমুৱাকৈ মই গৈ থকাই ভাল হ'ব নাৰায়ণ নাৰায়ণ লাগি গেল এবাৰ কৈ ৰাধা
তিনি তিনিবাৰত থিয় হৈ তিনিবাৰত থিয় হ'ল মুনি মনে মনে ভাবে এবাৰ কৈ ৰাধাই মোক তিনিবাৰ মাতিলা গতিকে তিনিবাৰতো যদি এষাৰ মাত নিদিওঁ বৰ বেয়া হয় গতিকে যি হয় হ'ব ৰাধাক এষাৰ মাত দিছোৱাই ভাল আই ৰাধা ৰাধা বিশেষ কাৰণত তাই এইফালে আহি আছো তুমি যে ইয়াত আছা মই মুঠাই দেখা নাই পিছে আই ভালে আছা নহয় আছাতো ভালে তেতিয়া ৰাধাই কান্দি কান্দি কয় গুৰুদেৱ মোৰ কথা সুধিছ ৰাধাই বোলে কিনো ভাল হ'ব বাৰু সকলো জানা দে ভালনে তুমি ভালে আছা ভালে আছো তোমাৰ ঘৰৰ ফালে ভাল তোমাৰ ঘৰৰ আটাইৰে ভাল নাৰদ মুনি মনে মনে ভাবে আজি ৰাধাৰ মাথা গৰম বাপৰে বাপ প্ৰশ্নৰ ওপৰত প্ৰশ্ন এইবিলাক মোক ৰাধাই কি প্ৰশ্ন কৰি আছে মই আকৌ ধৰিবই পৰা নাই মোৰ খবৰ সুধিছে বাৰু ঠিকে আছে মই ভালে আছো কিন্তু মোৰ ঘৰৰ খবৰ মানে মইতো বিয়া বাৰু কৰোৱা নাই আৰু সেই ঘৰৰ আটাইৰে খবৰ মানে চলিও নাই ৰাধাই বাৰু আৰু কথা ধৰিব পাৰিছো নহয় ৰাধাই কথাৰ ইংগিততে ৰাধাই কথাৰ ইংগিততে প্ৰভু কৃষ্ণৰ কথাকে কৈছে ৰাধা মোৰ ভাল দেখিছে নহয় মোৰ ভাল মোৰ ঘৰৰ ফালেও ভাল আৰু মোৰ ঘৰৰ পিছে ৰাধা প্ৰভাসৰ ক্ষীৰত প্ৰভু ঘৰলৈ যোৱা আই বিদায় ঠিক এনেকৈ নিমন্ত্ৰণ কৰি নাৰদ উপস্থিত হইলা কৃষ্ণৰ যজ্ঞ আহি পাছে বনিয়া তই তন্ধাইছি মস্ত ঠকা কাপোৰ পিন্ধি আছে ইমান ঠকা কাপোৰ পিন্ধিব বুজা পাইছে চকু চাবা চকুৱে বাচা আৰু প্ৰভাসৰ চিৰত আৰু
সকলো আপাহি যোগ্য পাচ্ছে মুখি পাছা কৈছিলে অচুনা বয়স অচিতে পাহাৰি পাহাৰি যাওঁ বয়স পাছত যাবা আহিলি নেকি মই যাব লাগছে বলা ডাঙৰ সময় ৰখি নে ডাঙৰ সময় ৰখা যদি মই খাওঁতে ঘৰত লাগি যাম খাওঁতে ঘৰৰ পৰা ঘূৰি আহিম কিন্তু মোক ৰখি বাচা বনিয়া মোক কাকা ঘৰত খালে কিন্তু বিজনেছ বুলি হাত পাকত মোৰ বুঢ়া মই যাম আৰু আহিম বনিয়া বাচা হাত ৰখি আছে ভালে হৈছে দে তেনেহ'লে আমি যাওঁ বনিয়া আমাৰ দোন আজি গাঁৱৰ সৰু সৰু চলি দিলে দেখা সুন্দৰ লাগছি এইযোৰ কাপোৰ যোৱাবাৰ মাঘ বিহুত খুব ডাঙৰ হৈ গৈছে নতুন কাপোৰ সেইকাৰণে যোগটো চাবা পিন্ধি যাওঁ জয়টো নাচনে বাচাক থৈ গৈছি পলিচ দিয়াত তেনেহ'লে এটা কাম কৰোঁ দে সৰু চলিগিলা গেছি আপিগিলাও গেছি ন আমি বুঢ়ো কাটিয়াই থাকিলো তেনেহ'লে আমি যাই থাকোঁ আহি থাক আৰু আনফালে চাওক কি হ'ল আনফালে যাত্ৰী দেখি যশোদাই বিস্ময় মানে বাইহত তোমালোকে ইমান ধুনীয়াকৈ ক'ত যাব আহিছা যজ্ঞ চাব মোক দিবা ক'ত যজ্ঞ কোনে যজ্ঞ পাতিছি কি ক'লা কৃষ্ণই মোৰ ল'ৰাই মোৰ ল'ৰাই যজ্ঞ পাতিছে অথচ মই একো গম নাপাওঁ শুনছেনে কি হৈছে চাওক যজ্ঞ নন্দ ৰজা উঠিয়া আহিলা কি ক'লা
যজ্ঞ কোনে পাতিছে যজ্ঞ